বিটিচিৰ তেওঁ নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে। অৰূপ কুমাৰ দে ডাঙৰীয়া দেখিছোঁ যোৱা 7 তাৰিখৰ পৰা যোৱাকালিলৈকে তেওঁ অহৰহভাৱে সাম্প্ৰদায়িক বিষবাস্প বিয়প পৰা, আমাৰ মাজত ভাতৃত্ব ভাঙন সৃষ্টি কৰিব পৰা, বিটিচি অঞ্চলত বিশেষকৈ ফকীৰাগ্ৰাম অঞ্চলত, কোকৰাঝাৰ অঞ্চলত বিভাজনমুখী এটা ৰাজনীতি পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে যি অপচেষ্টা তেওঁ হাতত লৈছে, এই কাৰ্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰীয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু স্পষ্টভাৱে বিটিআৰৰ নিজকে অসমৰ মুখ্যমন্ত্ৰীতকৈও ডাঙৰ বুলি ভবা, বিটিচিৰ প্ৰমোদ বড়ো ডাঙৰীয়াতকৈও ডাঙৰ বুলি ভবা অৰূপ কুমাৰ দে ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, এনেকুৱা ঘৃণনীয় সস্তীয়া নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভালাভৰ কাৰণে এনেকুৱা নিকৃষ্টতম পন্থা নল'বৰ কাৰণে আমি স্পষ্টভাৱে অকিয়াইছোঁ। আজি চাওক, যিটো ঘটনা গাঁওবুঢ়াই হওক বা থানাৰ এজন IC পৰ্যায়ৰ মানুহেই মীমাংসা কৰিব পাৰে, তেনে ক্ষেত্ৰত বিটিআৰৰ প্ৰমোদ বড়ো অৰূপ কুমাৰ দে ডাঙৰীয়াই সশৰীৰে তাত উপস্থিত হৈ আমাৰ লগত প্ৰমাণ আছে, ভিডিঅ' আছে, ভুক্তভোগী এজনে কৈছে যে অৰূপ কুমাৰ দে ডাঙৰীয়াই তেওঁ লগত থাকিব, বেৰ দিব, গতিকে তেওঁলোকে সহযোগ কৰিব লাগে। তেওঁ কি আইনৰ ওপৰত নেকি? তেওঁ সেই কথাটো কৈ এই মানুহখিনিক উত্তেজিত কৰা হৈছে। তেওঁৰ দায়িত্ব আৰু এজন ৰাজনৈতিক নেতা হিচাপে দায়িত্ব আৰু কৰ্তব্য আছিলে যে বিষয়টো এটা মীমাংসাৰ মাজত আনি তাত মীমাংসা কৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতিটো অটুট ৰখাটো, কিন্তু তেওঁ সেইটো নকৰি তেওঁ একপক্ষীয়ভাৱে নিজৰ ৰাজনৈতিক 2025 বিটিচি ইলেকশ্যনৰ লাভালাভৰ কাৰণে আমাৰ মাজত যি সাতাম পুৰুষীয়া ঐক্য আৰু ভাতৃত্ববাদ আছে, এইটো ভাঙি ৰাজনৈতিক লাভ ল'বৰ কাৰণে যি নিকৃষ্ট পন্থা লৈ তেওঁ যি কাম কৰিলে তাৰ কিছু উদাহৰণ আমি আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ। চাওক, প্ৰথম কথা হৈছে যে তাতে কোনো মুছলমান মানুহে জবৰদস্তি মাটি বেদখল কৰিব যোৱা নাই। আজি ঘোষ উপাধিৰ এজন ব্যক্তি মকবুল হুছেইন নামৰ ব্যক্তি এজনৰ লগত মাটিৰ কিনা বেচা কৰিছিল, তাৰ এগ্ৰিমেণ্ট ইয়াত আছে, আপোনালোকে চাব পাৰে। সম্পূৰ্ণ এগ্ৰিমেণ্ট কৰি মাটি কিনা বেচা কৰিছে। এটা দুটা পৰিয়ালৰ মাজত কথা, হয়তো কোনোবাই সেই মাটিখিনি দিব বিচৰা নাই, ধৰ্মীয় ৰিজনতে হওক আন কিবা দিব বিচৰা নাই, তাৰ কাৰণে জিলা প্ৰশাসন আছে, ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে, মাটিৰ বিভাগ আছে, জিলা উপায়ুক্ত আছে, তাতে আৰক্ষী আছে, তেওঁলোকৰ সহায় ল'ব লাগিছিল। কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়াই তাতে সশৰীৰে তাতে উপস্থিত হৈ মানুহৰ মাজত কাজিয়া সৃষ্টি কৰি দিয়াটো এইটো যুক্তিসংগত নাই। গতিকে সম্পূৰ্ণ ঘটনাটো এটা পৰিকল্পিত অৰূপ কুমাৰ দেৰ দ্বাৰা সংগঠিত। এইটো কোনো ধৰণৰ কোনো জাতি জনগোষ্ঠীৰ সংঘাত নহয়, কোনো পৰিয়ালৰ সংঘাতো নাছিলে, এইটো অৰূপ কুমাৰ দে নিজে সৃষ্টি কৰা এটা সংঘাত সৃষ্টি কৰি লৈছে। তাৰ উদাহৰণ চাওক, অৰূপ কুমাৰ দে ডাঙৰীয়া ইয়াত কোনো চাৰ্কেল অফিচাৰ, কোনো SDO চিভিল, কোনো ধৰণৰ আৰক্ষী বিষয়া নোলোৱাকৈ তেওঁ ইয়াত কেনেকৈ উপস্থিত হ'ল? তেওঁ ইয়াত কি কৰিব বিচাৰিছে? তেওঁ হয়, তেওঁ অফিচাৰ মাতিলে যাব তাত, গতিকে অফিচাৰে কামখিনি কৰিব। যদি কোনোবাই মাটি বেদখল কৰিছে, কোনোবাই যদি কিনা বেচা কৰাই নাই, তেনেহ'লে তাৰ বিৰুদ্ধে অফিচাৰে ব্যৱস্থা গ্ৰহণ কৰিব, আমি সেই ব্যৱস্থাৰ লগত সহযোগিতা কৰিম। কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজৰ দেহৰক্ষী লৈ পেলাই তাতে উপস্থিত হৈ কাজিয়া মীমাংসাৰ পৰিৱৰ্তে তাতে এটা কাজিয়াৰ সৃষ্টি হৈ হ'ল। গতিকে এইটো সম্পূৰ্ণ আমি এতিয়া অনুভৱ কৰিছোঁ যে এই ভূমি বেদখল কৰাৰ মূল নায়কজনে হৈছে অৰূপ কুমাৰ দে। তাৰমানে এই বেচা কিনা কৰা মাটিটো হয়তো অৰূপ কুমাৰ দেৰ প্ৰয়োজন আছে, যাৰ কাৰণে অৰূপ কুমাৰ দে এই ভূমিটো দখল কৰিবৰ কাৰণে বা ভূমিটো ল'বৰ কাৰণে বিক্ৰেতা আৰু কিনাৰ মানুহৰ মাজত তেওঁলোকে সংঘাত সৃষ্টি কৰি দিয়ে, এই মাটিটো বেদখল কৰিব বিচাৰিছে। গতিকে এতিয়া পথ বাদ দি তেওঁ মাটি বেদখলত লাগিছে। গতিকে আমি সেইকাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰকো অৰূপ কুমাৰ দে মিছগাইড কৰিছে, যে ইয়াত এটা কমিউনিয়েল ভাইলেঞ্চ হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হৈছে, চেপা উত্তেজনা সৃষ্টি হৈছে। ইয়াত কোনো ধৰণৰ তেনেকুৱা সংঘাত চেপা উত্তেজনা সৃষ্টি হোৱা নাছিলে। সম্পূৰ্ণ অৰূপ কুমাৰ দে ৰাজনৈতিক লাভালাভৰ কাৰণে আৰু ভূমি বেদখল কৰিবৰ কাৰণে নিজে গৈ এই কামটো কৰি অসম চৰকাৰকো তেওঁ মিছগাইড কৰিছে।